ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 8ৰ ষ্টুডেণ্টসকলৰ বাবে ছেকেণ্ড ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। মই ইয়াৰ আগৰ ভিডিঅ' এটাত ছেকেণ্ড ইউনিট টেষ্টৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখন তোমালোকলৈ আগবঢ়াইছিলোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু তোমালোক যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে। তো আহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আমাক 14টা MCQ দিছে। তাৰ প্ৰথমটো দিছে 51ক বৰ্গ কৰিলে একক স্থানৰ কি অংক থাকিব। তো অপশ্যনসমূহ দিছে আমাক অপশ্যন A 1, B 2, C 3, D 4। ইয়াত 51ৰ এককৰ স্থানত 1 আছে আৰু আমি জানো যে 1ক বৰ্গ কৰিলে সদায় 1 হয়। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 1। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে 16ৰ বৰ্গমূল। অপশ্যন A 5, B 6, অপশ্যন C 4, অপশ্যন D 7। আমি জানো যে 4 4 গুণ 16, অৰ্থাৎ গতিকে ইয়াত 16ৰ বৰ্গমূলটো হ'ব অপশ্যন C 4। 3 নম্বৰ কুৱেশ্যনটো দিছে যে 45ক কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হয়। অপশ্যন A দিছে 5, B দিছে 9, C দিছে 3 আৰু অপশ্যন D 4। এই কুৱেশ্যনটো আমি এনেধৰণে সমাধান কৰিব লাগিব। এইটো 45ক আমি মৌলিক উৎপাদকলৈ ভাঙি ল'লোঁ 3 × 3 × 5, অৰ্থাৎ বৰ্গ হ'বলৈ হ'লে প্ৰত্যেকটো সংখ্যাৰ এটা যোৰা লাগিব। ইয়াত 3ৰ এটা যোৰা আছে, কিন্তু আৰু এটা 5 পূৰণ কৰিলে ইয়াত 45টো এটা পূৰ্ণবৰ্গ হ'ব। গতিকে 45ক পূৰ্ণবৰ্গ হ'বলৈ 5ৰে পূৰণ কৰিব লাগিব। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 5। নেক্সট কুৱেশ্যনটো দিছে 11 সংখ্যাৰ বৰ্গ তলৰ কোনটো। অপশ্যন A 123, B দিছে 121, C দিছে 124 আৰু অপশ্যন D 125। 11 আমি জানো যে 11 11 গুণ 121, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B 121। কুৱেশ্যন নম্বৰ 5টো দিছে তলৰ কোনটো সংখ্যা পূৰ্ণঘন হয়। অপশ্যন A 2, B = 8, অপশ্যন A 2, B 8, C 9, D 16। আমি যদি ইয়াত 2 সংখ্যাটোক পূৰ্ণঘন কৰিবলৈ যাওঁ, 2 এটা মৌলিক সংখ্যা, ইয়াক নোৱাৰি। 9 হৈছে 3 3 গুণ 9 আৰু 16 হৈছে 4 4 গুণ 16। কিন্তু 8 সংখ্যাটো কেনেকৈ ধৰণে আমি ভাঙি ল'ব পাৰোঁ। 2 পূৰণ 2 পূৰণ 2, 2 2 গুণ 4, 4 2 গুণ 8। 3টা সংখ্যাৰ পূৰণফল হ'লে সংখ্যাটো এটা পূৰ্ণঘন হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B 8। নেক্সট কুৱেশ্যনটো দিছে 64ৰ আমাক ঘনমূল বিচাৰিছে। অপশ্যনসমূহ দিছে অপশ্যন A 2, B 3, অপশ্যন C 4, অপশ্যন D 5। আমি জানো যে 4 যদি 3টা পূৰণ কৰোঁ তেতিয়াহ'লে 64 হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 4। নেক্সট কুৱেশ্যনটোত দিছে আমাক 23ৰ ঘনৰ একক স্থানৰ অংক হ'ব। অপশ্যন A 3, B 6, অপশ্যন C 7, অপশ্যন D 9। আমি যদি চাওঁ তেতিয়াহ'লে 23ৰ এককৰ স্থানত 3 আছে আৰু 3ক যদি আমি 3বাৰ পূৰণ কৰোঁ 3 3 গুণ 9, 9 3 গুণ 27 হয়, তেতিয়া 7 থাকিব এককৰ স্থানত। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 7। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো সংখ্যা পূৰ্ণঘন হয়। অপশ্যনসমূহ দিছে অপশ্যন A 216, অপশ্যন B দিছে 243, অপশ্যন C দিছে 392 আৰু অপশ্যন D দিছে 8460। ইয়াৰ অপশ্যন 1ত দিছে 216। 216ক আমি এনেধৰণে মৌলিক উৎপাদকলৈ ভাঙি ল'ব পাৰোঁ। আমি কি পালোঁ, 216 = 2 পূৰণ 2 পূৰণ 2 আৰু 3 পূৰণ 3 পূৰণ 3, অৰ্থাৎ ইয়াতো 3টা হৈ গ'ল, ইয়াতো 2ও 3টা পূৰণ পালোঁ আৰু 3ৰো 3টা পালোঁ। গতিকে এইটো এটা পূৰ্ণঘন হৈ গ'ল। আৰু 216ক যদি আমি তেতিয়াহ'লে ঘনক কৰোঁ, কি পামগৈ লাষ্টত আমি 6 পাম। এইটো আমাক সোধা নাই যে কোনটো সংখ্যা পূৰ্ণঘন। আমি 216টো পূৰ্ণঘন পাই গ'লোঁ আৰু বাকীকেইটা অপশ্যন আমি চোৱাৰ যুক্তিয়ে নাই। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 216। কুৱেশ্যন নম্বৰ 9ত দিছে তলৰ কোনটো সংখ্যা পূৰ্ণঘন নহয়। এবাৰ দিছে আমাক নহয়। অপশ্যন A 216, অপশ্যন B 567, অপশ্যন C 125, অপশ্যন D 343। ইয়াৰ অপশ্যন 1ত আছে যিটো 216, এইটো আমি অলপ আগতে কৰিছিলোঁ। 6 3টা পূৰণ কৰিলে 216 পাওঁ। নেক্সট আহিছে 567, C টো দিছে 125, এইটো আমি 5 3টা পূৰণ কৰিলে আমি 125 পাওঁ। আৰু D টো দিছে 343, এইটো আমি 7 3টা পূৰণ কৰিলে 343 পাওঁ। গতিকে ইয়াত 216, 125 আৰু 343 প্ৰত্যেকটো এটা পূৰ্ণঘন হয়। কেৱল অপশ্যন B যিটো দিছে
কেৱল অপশ্যন বিত যিটো দিছে 567 এইটো পূৰ্ণ ঘন নহয় গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 567 এবাৰ কুৱেশ্যন নম্বৰ 10 1000 ৰ ঘনমূল আমাক কিমান সুধিছে অপশ্যন এ দিছে 1 বি দিছে 10 চি দিছে 100 ডি দিছে 1000 ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 10 কাৰণ আমি 10 তিনিটা পূৰণ কৰিলে 1000 পাওঁ একৰ 10ত এককৰ স্থানত এটা শূন্য আছে আৰু ঘনলৈ নিলে তাক তিনিটা শূন্য হ'ব গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 11 to 27 ৰ ঘনমূল যোগ 64 ৰ ঘনমূল যোগ 125 ৰ ঘনমূল মুঠ কিমান হ'ব এইটো সুধিছে আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 10 বি দিছে 11 চি দিছে 12 ডি দিছে 13 ইয়াত 27 ৰ ঘনমূল হ'ব 3 64 ৰ ঘনমূল হ'ব 4 আৰু 125 ৰ ঘনমূল হ'ব 5 আৰু গোটেইকেইটা যোগ কৰিলে 3 4 7 7 5 কিমান পালোঁ আমি 12 গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 12 1 13টোত দিছে 1000 টকাৰে এটা বল কিনি 10% লাভত বিক্ৰী কৰা হ'ল বেচা দাম তলৰ কোনটো অপশ্যন এ 100 বি 110 চি 90 আৰু ডি দিছে 101 ইয়াত 100 টকাৰ বস্তুটো যিহেতু 10% লাভত বিক্ৰী কৰিছে অৰ্থাৎ 10 টকা লাভ হৈছে গতিকে কিনা দাম হৈছিলে 100 টকা আৰু লাভ 10 টকা মুঠতে 110 টকা হ'ব বেচা দাম গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 110 নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 13 ৰ লাভ ইজুকেল টু আমাক কুৱেশ্যন মাৰ্ক দিছে সুধিছে অপশ্যন এ দিছে চিপি মাইনাছ এছপি অপশ্যন বি দিছে এছপি মাইনাছ চিপি অপশ্যন চি দিছে চিপি প্লাছ এছপি আৰু অপশ্যন ডি দিছে চিপি ইনটু এছপি ইয়াত চিপিয়ে বুজাইছে কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দাম আৰু এছপিয়ে বুজাইছে চেলিং প্ৰাইচ অৰ্থাৎ বেচা দাম ইয়াত যেহেতু লাভ অৰ্থাৎ প্ৰফিটৰ কথা কৈছে গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এছপি মাইনাছ চিপি চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ বেচা দাম বিয়োগ কিনা দাম এবাৰ 1ৰ লাষ্ট এমচিকিউ কুৱেশ্যন নম্বৰ 14ত লোকচান কেতিয়া হয় আমাক সুধিছে লোকচান ইজুকেল কুৱেশ্যন মাৰ্ক অপশ্যনবিলাক দিছে অপশ্যন এ চিপি মাইনাছ এছপি অপশ্যন বি দিছে এছপি মাইনাছ চিপি অপশ্যন চি দিছে চিপি প্লাছ এছপি আৰু অপশ্যন ডি দিছে চিপি ইনটু এছপি ইয়াত আমাক লোকচান অৰ্থাৎ লছৰ কথা উল্লেখ কৰিছে গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চিপি মাইনাছ এছপি কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ এবাৰ আমাৰ কুৱেশ্যন নম্বৰ 2টোত 5টা কুৱেশ্যন দিছে যিকেইটা আমাৰ খালী ঠাই পূৰ কৰিব লাগে তাৰে প্ৰথম কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ এ বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া হৈছে ডেছ এইটো হ'ব বৰ্গমূল অৰ্থাৎ বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া হৈছে বৰ্গমূল বি নম্বৰটো দিছে xৰ 10% ডেছ আমি ইয়াত কি হ'ব ফিল আপ কৰিব লাগে ইয়াত আমি xৰ 10% এনেধৰণে xৰ 10% অৰ্থাৎ 10/100% আৰু ইয়াত এটা 0 ইয়াত এটা 0 কেনসেল হ'ল আৰু হেকত পালো আমি x * 1x আৰু তলত আছে 10x/10 গতিকে ইয়াত খালী জেগাত বহিব x/10 সি নম্বৰটো দিছে হৰল সুত i = আমি হৰল সুতৰ এটা ফৰ্মুলা পাইছিলো হেতু হৈছে p * r * t/100 আমি এটুকে লিখি দিলে হৈ গল p * r * t/100 কোৱেশ্চন নম্বৰ ডি টো দিছে হবিদ্ধিমূল a = আমি ইয়াত খালী জেগাত পঢ়াব লাগিব হবিদ্ধিমূল a = মূলধন প্লাস সুত অৰ্থাৎ p + i প্ৰিন্সিপাল অৰ্থাৎ মূলধন আৰু i মানে হৈছে ইন্টাৰেষ্ট অৰ্থাৎ সুত এইখিনি কথা তোমালোকৰ পাঠ্যপুথিত খুব সুন্দৰকৈ আছে এটো মাত্ৰ পাইছিল অলপ আগতে হৰল সুত এটো p * r/t/100 আৰু এটো হবিদ্ধিমূল a = মূলধন p + এটো p + i অৰ্থাৎ মূলধন প্লাস সুত এইখিনি লিখিলে হ'ল কোৱেশ্চন নম্বৰ ই টোত দিছে ৰেহাই = ছপা মূল্য ডেছ ইয়াত আমি খালী জেগাত লিখিব লাগিব বিয়োগ বিক্ৰী মূল্য অৰ্থাৎ ৰেহাই = ছপা মূল্য বিয়োগ বিক্ৰী মূল্য নেক্সট কোৱেশ্চন নম্বৰ 3 তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা পাঁচটা শৰ্ট কোৱেশ্চন দিছে ফাৰ্ষ্টটো দিছে 675 কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণঘন হয় ইয়াৰ সমাধানটো তোমালোকলৈ মই আগবঢ়ালো ইয়াত তোমালোকে দেখা পাইছে যে 675ক 5ৰে পূৰণ কৰিলে এটা পূৰ্ণঘন হয় তোমালোকে সমাধানটো চাই কিবা বুজি নাপালে কমেন্ট কৰিবা নেক্সট কোৱেশ্চনটো দিছে 6.25 ৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব লাগিব 625 টোক আমি
জোড়া বনাইছে যেটো বৰ্গৰ কথা কৈছে তো এটা জোড়া হল আৰু 6 টো সিঙ্গল হল এটা 6ক আমি এনেকুৱা দুটাৰ সংখ্যা পূৰণ কৰিবলৈ যেটো জোড়া হ'ব 2 2 গুণ 4 3 3 গুণ 9 তে 3 3 ললে বেছি ডাঙৰ হৈ যাব গতিকে আমি 2 2 টা 4 হল 6 পা 4 গল 2 আৰু এই 2 টো ইয়াত আমি কি কৰিছো যোগ কৰিছো তাৰ পিছতে 2 2 কি হৈ গল 4 এতিয়া এই জোড়াটো নামি আহিলে 225 হৈ গল 225ক আমি চাম যে এককৰ স্থানত কি আছে 5 গতিকে আমি ইয়াতো এটা 5 দিম ইয়াতো এটা 5 দি 4 লগত আমি কি কৰিম পূৰণ কৰিম তেতিয়া 225 5 বাৰ গল তো হৈ গল 0.5 পইণ্টটো ওপৰলৈ উঠি গল গতিকে 6.25 ৰ বৰ্গমূল হল 2.5 দিছে তিনিটা পাইথাগোৰীয় ত্ৰিতয় লিখা লিখিছো যে তিনিটা পাইথাগোৰীয় ত্ৰিতয় হৈছে 6 8 10 নতুবা তোমালোকে 3 4 5 দিব পাৰা এটো দিয়া হৈছে আৰু ইয়াত আমি কাৰণটো কি লিখিছো যে a টো বাহু আৰু a ৰ বাহুটো তাৰ বৰ্গৰ যোগফল ইয়াৰ অতিভুজৰ সমান সমকোণী ত্ৰিভুজৰ ভূমি আৰু উন্নতিৰ বৰ্গৰ যোগফল ইয়াৰ অতিভুজৰ বৰ্গৰ সমান তেতিয়া আমি যদি কৰিছা ইয়াক কৰিছা 3 স্কয়াৰ প্লাস 4 স্কয়াৰ ইপিনে 5 স্কয়াৰ দুইটা ওলালে কিমান 25 25 আৰু একিটা যদি লওঁ 6 স্কয়াৰ 8 স্কয়াৰ 36 প্লাস 64 আৰু 10 স্কয়াৰ মানে হল 100 এফালে হল 100 ইকুয়াল 100 এটা লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে তোমালোকে একিটা লিখিলে হ'ব একিটাও লিখিলে হ'ব যিকোনো এটা লিখিলে হ'ল নেক্সট 3 নম্বৰ কোৱেশ্চনটো দিছে আজি সোমবাৰ অহাকালি বুধবাৰ হোৱাৰ সম্ভাৱিতা কিমান আজি বুধবাৰ হলে কাইলে মঙ্গলবাৰ হ'ব গতিকে বুধবাৰ হোৱাৰ সম্ভাৱিতা এটো 0 হ'ব আৰু যদি কোৱেশ্চনটো দিলেহেঁতেন মঙ্গলবাৰ হোৱাৰ সম্ভাৱিতা তেতিয়া হলে এটো 1 হলহেঁতেন নেক্সট কোৱেশ্চন নম্বৰ ই দিছে দুটা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম আমি যে জানো যে যুগ্ম সংখ্যাবোৰৰ বৰ্গ সদায় যুগ্ম হয় যেনেকৈ আমি যদি 4 লওঁ 4 4 গুণ 16 4 এটা যুগ্ম সংখ্যা 16 এটা যুগ্ম সংখ্যা বা 6 6 গুণ 36 6 এটা যুগ্ম সংখ্যা 36 এটা যুগ্ম সংখ্যা গতিকে যিকোনো দুটা যুগ্ম সংখ্যা লিখি দিলে হ'ল আমি 4 লিখিব পাৰো 6 লিখিব পাৰো বা 10 লিখিব পাৰো 12 লিখিব পাৰো যিকোনো দুটা লিখি দিলে হ'ল নেক্সট কোৱেশ্চন নম্বৰ 4 টো দিছে হৰণ পদ্ধতিৰে 676 ৰ বৰ্গমূল নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ অংক এটা আমি এইমাত্ৰ কৰিছিল এটো হৰণ পদ্ধতি বা লং ডিভিজন মেথড বুলি কয় আমি 676 এটা জোড়া বনালে দুটা হল 6 টো সিঙ্গল হল আমি 2 2 পূৰণ কৰিলে 4 পাম 3 3 পূৰণ কৰিলে 9 পাম 9 টো 6 তকৈ ডাঙৰ হৈ যাব গতিকে আমি 2 2 ললো 6 পা 4 গলে 2 আৰু এই জোড়াটো নামি আহিলে 276 আৰু আমি দুবাৰ দিছো 2 2 প্লাস কিমান হৈ গল 4 এতিয়া আমাৰ এটো 2 2 হৈ গল 4 তাৰ পিছত আমাৰ এটা 276ক আমি ইয়াত কি আছে 6 আছে গতিকে এটা আমি দি চাওঁচোন 46ৰ এটা 4 লগতে ওপৰত এটা 6 দিলো তলত এটা 6 পূৰণ কৰিলো 276 মিলি গল গতিকে 6 হৈ গল অৰ্থাৎ 676ৰ বৰ্গমূল কিমান হল 26 নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিছে এখন আয়তকাৰ পথাৰৰ দিশ 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ ইয়াৰ কালি নিৰ্ণয় কৰা ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালো আমি জানো যে আয়তৰ কালি ফৰ্মুলাটো আছে দিশ ইনটু প্ৰস্থ গতিকে দিশ আৰু প্ৰস্থ আমি 35 মিটাৰ আৰু 12 মিটাৰটো পূৰণ কৰি আমি কিমান পালো কালি 420 বৰ্গ মিটাৰ কিবা বুজি নাপালে কমেন্ট কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 6 টোত 512ক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰিবলৈ দিছে ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়াইছো এয়া হৈছে 512 মৌলিক উৎপাদকসমূহ হল তোমালোকে দেখা পাইছে তাক মুঠতে ভাঙি ললো দুই মুঠতে কেটা হৈ গল 1 2 3 4 5 6 7 8 9 অৰ্থাৎ তিনটা জোড়া হল আৰু ইয়াৰ শেষত আমি ইয়াৰ ঘনমূল পালো কিমান 8 কিবা বুজি নাপালে কমেন্ট কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 7 টো দিছে এটা ঘড়ী 250 টকাত কিনি 260 টকাত বিক্ৰী কৰা হল লাভ কিমান আৰু শতকৰা লাভ কিমান হল ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়াইছো কিবা বুজি নাপালে কমেন্ট কৰিবা এই হেকত আমি লাভ পালো 10 টকা আৰু লাভৰ শতাংশ আমি সূত্ৰমতে বহাই পালো লাভ ইন বাই কিনা দাম ইনটু 100% আৰু আমি লাভৰ শতাংশটো পালো 4% নেক্সট কোৱেশ্চন নম্বৰ 8 টো দিছে 300 টকাৰ 3% হাৰে 2 বছৰৰ হৰল সুত নিৰ্ণয় কৰা তো একেবাৰে সিম্পল তোমালোকে কৰিছা নিশ্চয় ইয়াৰ সমাধানটো তোমালোকলৈ এনে ধৰণে আগবঢ়াইছো তোমালোকে দেখিছা আমি হৰল সুতৰ যেটো ফৰ্মুলা p into r into t by t by 100 তো p ৰ ভ্যালুটো আমি বহাই দিলো 300 r ৰ ভ্যালুটো বহাই দিলো 3 আৰু t ভ্যালুটো বহাই দিলো 2 আৰু লাষ্টত আমি হৰল সুতটো পালো 18 টকা এবাৰ কোৱেশ্চন নম্বৰ 9 টো দিছে দুটা নিখুত মুদ্ৰা একেলগে টছ কৰিলে প্ৰাপ্ত হ'ব পৰা আটাইবোৰ ফল বাছি উলিওৱা কোৱেশ্চনটো তোমালোকৰ এক্সাৰসাইজ 5.3 2 নম্বৰ কোৱেশ্চনটো এটোকে ইয়াত দি দিছে তোমালোকে কৰিছা নিশ্চয় গতিকে এটো তোমালোকে কৰিলা বুলি মই এৰি দিছো আৰু কিবা যদি অসুবিধা হয় কমেন্ট কৰিবা
আমাৰ কুৱেশ্যন নম্বৰ 10টো দিছে এটা কলম 60 টকাত কিনি কিমান টকাত বেচিলে 15% লাভ হ'ব। এই কুৱেশ্যনটোৰ সমাধান এনেধৰণে কৰিব লাগিব। ইয়াত আমি বেচা দামৰ যিটো ফৰ্মুলা আছিলে 100 প্লাছ লাভৰ শতাংশ বাই 100 ইনটু কিনা দাম সেইমতে বহাই দিলোঁ আৰু শেষত বেচা দামটো পালোঁ কিমান 69 টকা। কিবা বুজি নাপালে কমেণ্ট কৰিবা। এবাৰ লাষ্ট কুৱেশ্যন নম্বৰ 11। ইয়াত দিছে ফলৰ বাগিচা এখনত থকা গছৰ সংখ্যা এনেধৰণৰ: আম 30 জোপা, কঁঠাল 50 জোপা, মধুৰিআম 20 জোপা, মুঠ 100 জোপা। প্ৰতিটো ভাগৰ কেন্দ্ৰীয় কোণৰ পৰিমাণ নিৰ্ণয় কৰাৰ লগতে তথ্যখিনিক এখন পাইচিত্ৰ অংকন কৰা। আমাক মাৰ্কটো দিছে 5। ইয়াত আমি প্ৰথমতে এনেধৰণৰ এখন তালিকা প্ৰস্তুত কৰিব লাগিব আৰু তালিকাখনৰ পৰা আমি যিটো কেন্দ্ৰীয় কোণৰ মাপ উলিয়াই ল'ব লাগিব। যেনেকৈ আমৰ কেন্দ্ৰীয় কোণৰ মাপ পালোঁ এইটো 108 ডিগ্ৰী। ইয়াত আমাৰ মুঠ গছজোপা আছে 100 জোপা আৰু আম আছে 30 জোপা আৰু লগতে 360 ডিগ্ৰী ইয়াৰ লগত আমি ইনটু কৰিছোঁ। যিহেতু কেন্দ্ৰীয় কোণৰ মাপ সদায় 360 ডিগ্ৰী, টোটেল আমি পালোঁ 108 ডিগ্ৰী। ঠিক তেনেধৰণে কঁঠালৰ পালোঁ 180 ডিগ্ৰী আৰু মধুৰিৰ পালোঁ 72 ডিগ্ৰী। এইখিনি তথ্যচিত্ৰৰ সহায়ত আমি এটা পাইচিত্ৰ অংকন কৰিব লাগিব। তোমালোকে নিশ্চয় এনেধৰণৰ পাইচিত্ৰ স্কুলত শিকিছা, গতিকে মই আৰু ইয়াত মেনশ্যন নকৰোঁ। কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। ডিয়াৰ ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত ইমানেই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিবা। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।